মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ এছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.6ৰ 1 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে যোৱা ভিডিঅ'টোত 1 নম্বৰৰ 4টা প্ৰশ্ন আমি 1 নম্বৰৰ 4টা আমি গণিত সমাধান কৰিছোঁ। গতিকে তাৰে পিছৰ 4টা সমীকৰণ আজি আমি সমাধান কৰিম। গতিকে চোৱা আজি আমি যোৱা ভিডিঅ'ত 4 নম্বৰলৈ সমাধান কৰিছোঁ। আজি 5 নম্বৰটো সমীকৰণ চোৱা। 5 নম্বৰ সমীকৰণটো কি দিয়া আছে? 7x minus 2y by xy is equal to 5y. আকৌ দিয়া আছে 8x plus 7y by xy by xy. 8x plus 7y by xy is equal to 15. গতিকে এইটো প্ৰথমতে আমি কি কৰি ল'ব কৈছে ইয়াতে চোৱা ৰৈখিক সমীকৰণজোৰৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণজোৰ কেইটা সমাধান কৰা। প্ৰথমতে আমি ৰৈখিক সমীকৰণজোৰ গঠন কৰিম। চোৱা তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে এতিয়াই গৈ চাই লোৱা। প্ৰথমতে সমীকৰণটো আমি লিখি ল'ম। চোৱা 3.6ৰ 1ৰ 5 নম্বৰটো সমীকৰণটো প্ৰথমতে লিখি লোৱা 7x minus 2y by xy is equal to 5 আৰু 8x plus 7y by xy is equal to 15। ঠিক আছে, সমীকৰণটো প্ৰথমতে লিখি ল'লোঁ। এতিয়া চোৱা সমাধান বুলি লিখি ল'বা। সমাধান প্ৰথমতে 7x minus 2y by xy is equal to 5। এইটো প্ৰথমতে আমি সমীকৰণ এটা বনাই ল'ম। চোৱা ইয়াতে ঘৰত কি আছে আমাৰ xy আছে হয়নে? যিহেতু 7xৰ তলতো xy আছে 2yৰ তলতো xy আছে, গতিকে আমি ছেপাৰেট কৰি ল'ম। xy by 7x by xy minus 2y by xy is equal to 5। গতিকে চোৱা আমি এই x আৰু x কাটি দিব পাৰোঁ আৰু এই y আৰু y কেনচেল কৰি দিব পাৰোঁ। গতিকে প্ৰথমতে থাকিব 7 by y minus 2 by x is equal to 5। এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি লিখিম। তাৰপিছত চেম দ্বিতীয়টো চোৱা 8x plus 7y by xy is equal to 15। এতিয়া চোৱা এইটো আমি এনেকৈ লিখিম 8x by xy plus 7y by xy is equal to 15। ইয়াতে এনেকৈ x আৰু x কেনচেল কৰি দিম, y আৰু y কেনচেল কৰিম। ইয়াতে থাকিব 8 by y plus 7 by x is equal to 15। এইটো আমি 2 নম্বৰ সমীকৰণ বুলি লিখিম। ইয়াতে চোৱা আমি 1 by y মানে আমি কি লিখিব পাৰিম? 1 by y মানে আমি কি লিখিব পাৰোঁ? p হয়নে নহয়? ইয়াতে 1 by y আছে, ইয়াতো 1 by y আছে। আৰু চোৱা ইয়াতে 1 by x আছে, ইয়াতো 1 by এটা x ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ? q লিখিব পাৰোঁ হয়নে? গতিকে চোৱা ইয়াত 1 by y ইজ ইকুৱেল টু p আৰু 1 by y ইজ ইকুৱেল টু q হয়নে? এতেকে সমীকৰণ 1ৰ পৰা এই y ইজ ইকুৱেল টু 1 by y ইজ ইকুৱেল টু p ধৰি আমি সমীকৰণ 1টো বনাম। চোৱা গতিকে সমীকৰণ 1 ইজ ইকুৱেল টু কি? 1 by y মানে p, গতিকে ইয়াতে আছে p by y আছে, p by y আছে, গতিকে আমাৰ হ'ব 7 by y আছে, গতিকে 7ৰ লগত p2 ইনটু হ'ব 7p। মাইনাছ আছে ইয়াতে চোৱা এইটো মাইনাছ আছে, 7ৰ লগত p2 ইনটু হৈছে আকৌ -2 আছে qৰ লগত, গতিকে আমাৰ ইয়াতে কি দিম? 2q ইজ ইকুৱেল টু 5। এইটো আমি দিম 3 নম্বৰ সমীকৰণ। আকৌ ঠিক সেইদৰে সমীকৰণ 2টোও বনাই ল'ম। সমীকৰণ 2টো চোৱা সমীকৰণ 2টো কি আছে? 1 by y মানে কি? p, গতিকে ইয়াতে আছে ইনটু p ইনটু 8p প্লাছ 1 by x মানে আছে q, লগতে 7 এটা ইনটু হৈ আছে 7q।
ইকুয়াল টু 15 এইটুক দিম আমি 4 নম্বৰ এতেকে আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰিম চোৱা এতেকে 1 নম্বৰ সমীকৰণটোৰ লগত আমি 3 নম্বৰ সমীকৰণটোৰ লগত আমি 4 নম্বৰ সমীকৰণৰ হৰটো ইনটু কৰিম যেহেতু আমি এই দুটা সমান বনাব লাগে 8 * 7 56 p minus 8 * 2 16 q is equal to 8 * 5 40 আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত আমি 3 নম্বৰ সমীকৰণৰ হৰটো আমি ইনটু কৰিম 7 is equal to 7 * 8 56p plus 7 * 7 49q কিউটো তোমালোকে এটা কাম কৰিবা এনেকৈ দিবা নহলে কনফিউজ হৈ যাবা নাইনে হয়নে এইটো কিউ হয় বুজি পাইছানে এতিয়া চোৱা 7 * 15 105 এতিয়া চোৱা চিনটো চেঞ্জ কৰি লোৱা ইয়াতে প্লাস আছে এইটো মাইনাস কেনসেল এইটো প্লাস আছে এইটো মাইনাস কৰি দিয়া এইটো প্লাস আছে এইটো মাইনাস কৰি দিয়া গতিকে দুটা মাইনাস হল মাইনাস 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 কিমান হ'ব 65q is equal to 105 ৰ পৰা 40 এটা গলে থাকিব -65 ঠিক আছে ইয়াতো 65 ইয়াতো 65 দুটা মাইনাস আছে গতিকে কিউটো ৰাখি থোৱা -65 টো এফালে লৈ যোৱা ইয়াতে ইনটু হৈ আছে ইয়াতে আহিলে ডিভাইড হ'ব মাইনাস মাইনাস কেনসেল 65 * 1 বাৰ যাব হয়নে এতেকে কিউ is equal to কিমান ওলাল আমাৰ 1 এতেকে আমি কিউৰ মানটো কেই নম্বৰ সমীকৰণত বহাই দিম 3 নম্বৰ বা 4 নম্বৰ সমীকৰণটোত বহাই দিলে আমাৰ সমাধানটো ওলাই যাব চোৱা এইটো বজাত কৰি দিও চোৱা এতেকে কিউৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ 3ত বহুৱাই পাওঁ 3 নম্বৰ সমীকৰণটো কি আছিল 7p - twice q is equal to 5 হয়নে আমি p ৰ মানটো পাইছো কিউৰ মানটো পাইছো আমি ইয়াতে কিউৰ মানটো 1 পাইছো গতিকে আমি কিউ ঠাইত কিউৰ মানটো বহাই দিম 7p - 2 * কিউৰ মান 1 is equal to 5 ইয়াতে 2 * 1 কিমান হ'ব 2 হ'ব 2 টো এফালে মাইনাস হৈ আছে এফালে লৈ যোৱাৰ লগে লগে কি হ'ব প্লাস হ'ব 2 + 5 5 + 2 গতিকে p ইয়াতে ৰাখি থোৱা 7 টো এফালে লৈ যোৱা গতিকে 5 * 5 + 2 7 ইয়াৰ পৰা ইয়াতে p লগত 7 * হৈ আছিল এফালে লৈ আহা 7 7 কেনসেল যায় 1 থাকিব এতেকে p is equal to আমাৰ কিমান পালো p is equal to 1 পালো এতেকে সোৱা নিৰ্ণয় ৰৈখিক সমীকৰণৰ আমি সমাধান কৰিম আমাৰ উলিয়াব লাগে কি আমি p আৰু q ৰ মান যেহেতু পালো আমি এতিয়া x আৰু y ৰ মান উলিয়াব লাগে এতেকে 1/y মানে কি আছিল p হয়নে আৰু সোৱা মনোযোগ দিবা অলপ 1/x is equal to আছিল q এতেকে 1/p 1/y is equal to p p ৰ মান কিমান পালো আমি 1 আৰু ইয়াতে আকৌ আৰু দি থাকিব নালাগে 1/x q ৰ মান কিমান পাইছো 1 হয়নে এতেকে আমি ভগ্নাংশটো উল্টাই দিম y is equal to 1 হ'ব আৰু x is equal to 1 হ'ব এতেকে এটা লাইন লিখি দিবা এতেকে নিৰ্ণয় ৰৈখিক সমীকৰণজোৰৰ সমাধান এতেকে নিৰ্ণয় ৰৈখিক সমীকৰণজোৰৰ সমাধান ৰৈখিক সমীকৰণজোৰৰ সমাধান x is equal to 1 y is equal to 1 একেবাৰে সহজ অলপ মনোযোগ দিলে পাৰিবা তাৰ পিছত 2 নম্বৰ সমীকৰণটো কি দিয়া আছে 2 নম্বৰ নহয় 6 নম্বৰ যেহেতু আমি 5 নম্বৰটো কৰিলো সোৱা 6 নম্বৰটো কি দিয়া আছে 6x + 3y is equal to x 6xy আকৌ twice x + 4y is equal to 5xy সোৱা একেবাৰে সহজ একর 6 নম্বৰটো 6x + thrice y is equal to 6xy আকৌ twice x + 4y is equal to 5xy সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লৈ 6x + thrice y is equal to 6xy আমি এই 6xy ৰে আটাইকেইটাক কি কৰিম হৰণ কৰিম চোৱা 6 আগৰটোৰ নিচিনাই 6xy/xy + thrice y/xy
ইজ ইকুৱেল টু 6xy চোৱা ইয়াতেও 6 ইয়াতেও xyৰে হৰণ কৰিব লাগিব আমি গোটেইকেইটা পদক 6xyৰে আমি হৰণ কৰিম গতিকে ইয়াতে x কেঞ্চেল হৈ যাব ইয়াতে y কেঞ্চেল হৈ যাব ইয়াতে xy কেঞ্চেল হৈ যাব ইয়াতে কি থাকিব 6/y প্লাছ 3/x ইজ ইকুৱেল টু 6 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আগৰটোৰ নিচিনাই চ' তাৰে পিছত 2 নম্বৰ সমীকৰণটো আমি বনাই লওঁ 2x প্লাছ 4y ইজ ইকুৱেল টু 5xy সেম প্ৰচেছত আমি কৰিম এই xyৰে তিনিটা পদক আমি হৰণ কৰিম 2x/xy প্লাছ 4y/xy ইজ ইকুৱেল টু 5xy/xy xy কেঞ্চেল ইয়াৰে y কেঞ্চেল ইয়াৰে x কেঞ্চেল গতিকে ইয়াতে থাকিব 2/y প্লাছ 4/x ইজ ইকুৱেল টু 5 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি কি কৰিম 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো ওলাল এতেকে আমি চোৱা ইয়াতে কি কমন আছে এটা 1/y ইজ ইকুৱেল টু আমি p লিখিব পাৰো হয়নে ইয়াতে 6/y আছে এটুক আমি 6 * 1/y লিখিব পাৰো হয়নে আকৌ ইয়াতে আছে 2/y এটুক আমি লিখিব পাৰো 2 * 1/y হয়নে এতেকে 1/y ইজ ইকুৱেল টু আমি কি লিখিব পাৰো p লিখিব পাৰো নে নাই ইয়াতেও আছে দুটা সমীকৰণতে আছে 1/y ইজ ইকুৱেল টু আমি p লিখিব পাৰো আকৌ চোৱা ইয়াতে আছে 3/x মানে কি 3 * 1/x হয়নে আকৌ ইয়াতে আছে 4/x মানে কি 4 * 1/x গতিকে 1/x টো আমি কমন ল'ব পাৰো গতিকে 1/x ইজ ইকুৱেল টু দুটাতে কমন থাকিব লাগিব তেতিয়াহে আমি p আৰু q ধৰি ল'ব পাৰিম যদি দুটাতে কমন নাথাকে তেতিয়াহ'লে আমি বেলেগ ব্যৱস্থা ল'ব লাগিব হয়নে এতেকে আমি ইয়াতে কি ল'ব পাৰিম 1/x ইজ ইকুৱেল টু q এতেকে চোৱা ধৰা হ'ল এটা লিখা ধৰা হ'ল 1/y ইজ ইকুৱেল টু p আৰু 1/x ইজ ইকুৱেল টু q এতেকে 1 নম্বৰ সমীকৰণটো বনাই লম এতেকে সমীকৰণ 1 সমীকৰণ 1 আছিলে 6p প্লাছ 3q ইজ ইকুৱেল টু 6 একেটা প্ৰচেছ মই ইমান আৰু দেখাই থকা নাই পেজ উল্টাই থাকিব লাগে তাৰপিছত এতেকে সমীকৰণ 2 সমীকৰণ 2টো ঠিক তেনেদৰে 2p প্লাছ 4q ইজ ইকুৱেল টু 5 এইটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ এতেকে 3 নম্বৰ সমীকৰণটোৰ লগত আমি 4 নম্বৰ সমীকৰণটোৰ হৰটো ইনটু কৰিম এতেকে 3 নম্বৰ সমীকৰণ ইনটু 2 ইজ ইকুৱেল টু 6 * 2 12p প্লাছ 2 * 3 6q ইজ ইকুৱেল টু 6 * 2 12 আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত আমি 3 নম্বৰ সমীকৰণটোৰ হৰটো ল'ম 12p প্লাছ 4 * 6 24q ইজ ইকুৱেল টু 30 এতেকে আমি চিনটো হলাই লম ইয়াতে প্লাস আছে মাইনাস কাটা কাটি যাব ইয়াতে প্লাস আছে মাইনাস ধৰিব লাগিব গতিকে ইয়াতে হ'ব -18 q ইজ ইকুৱেল টু ইয়াতে প্লাস আছে এটো মাইনাস ধৰিলে ইয়াতেও হ'ব -18 চোৱা q টো ৰাখি থৈ দিয়া -18 টো লৈ যোৱা ইয়াতে ইনটু আছে ইয়াতে আহিলে ডিভাইড হ'ব মাইনাসে মাইনাসে কেনসেল হ'ব 18 1 * 18 এতেকে q ইজ ইকুৱেল টু 1 ওলাল এতেকে q ৰ মান যদি 1 ওলাই আমি q ৰ মানটো কি কৰিম 3 নম্বৰ সমীকৰণত বহাই দিম এতেকে q ৰ মান 3 নং সমীকৰণত বহাই পাওঁ 3 নং সমীকৰণত বহাই পাওঁ 6p plus 3q is equal to কিমান আছিল 6 হয়নে এতেকে 6p plus 3q q ৰ মান কিমান 1 is equal to 6 এতেকে সোৱা 6p ইয়াতে +3 ইফালে আহিলে -3 হ'ব 6 - 3 এতেকে 6p is equal to 3 6 টো ইয়াতে ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব p টো ৰাখি থোৱা 3/6 হ'ব 3 1 * 3 3 2 * 6 এতেকে p is equal to half আমি p ৰ মান কিমান পালো হাফ হয়নে এতেকে সোৱা এতেকে 1/y is equal to কি আছিল p হয়নে আৰু
1/x ইজ ইকুৱেল টু আছিলে কিউ এতেকে 1/y ইজ ইকুৱেল টু পিৰ মান কিমান পাইছোঁ হাফ আৰু 1/x ইজ ইকুৱেল টু কিউৰ মান পাইছোঁ আমি 1 এতেকে ভগ্নাংশটো উল্টাই দিয়া y ইজ ইকুৱেল টু কিমান হ'ব 2 আৰু x ইজ ইকুৱেল টু কিমান হ'ব 1 হয়নে গতিকে আমাৰ নিৰ্ণয় সমাধানটো ওলাই গ'ল এতেকে নিৰ্ণয় একেবাৰে সহজ হয়নে সমীকৰণ জোৰৰ সমাধান ৰৈখিক সমীকৰণ বুলি লিখিবা ৰৈখিক সমীকৰণ জোৰৰ সমাধান x is equal to 2 sorry y is equal to 2 আৰু x is equal to 1 এইটো হৈছে আমাৰ নিৰ্ণয় সমাধান তাৰে পিছৰটো চোৱা তাৰে পিছত 7 নম্বৰটো চোৱা 7 নম্বৰটো দিয়া আছে 10/x plus y plus 2/x minus y is equal to 4 আকৌ 15/x plus y is minus 5/x minus y is equal to minus 2 চোৱাচোন ইয়াতেও x plus y আছে ইয়াতেও x plus y আছে ইয়াতে x minus y আছে ইয়াতেও x minus y আছে চোৱা প্ৰথমতে আমি সমীকৰণটো লিখি লওঁ টেন বাই এক্স প্লাছ ৱাই প্লাছ 2/x minus y is equal to 4 আকৌ 15/x plus y minus 5/x minus y is equal to minus 2 চোৱাচোন ইয়াতে আমি 10/x plus y মানে আমি কি লিখিব পাৰোঁ 10 into 1/x plus y হয়নে দ্বিতীয়টো সমীকৰণতো আমি আছে কি 15/x plus y ইয়াত আমি কি লিখিব পাৰোঁ 15 into 1/x plus y লিখিব পাৰোঁনে নাই গতিকে আমি 1/x plus y is equal to p লিখিব পাৰোঁনে নাই চোৱাচোন 1/x plus y is equal to p লিখিব পাৰোঁনে নাই আমি যিহেতু 10/x plus y is equal to আমি লিখিব পাৰোঁ 10 into 1/x plus y গতিকে 1/x plus y is equal to আমি p লিখিব পাৰোঁনে নাই পিছত চোৱা 15/x plus y is equal to আমি কি লিখিব পাৰোঁ 15 into 1/x plus y গতিকে 1/x plus y is equal to আমি p লিখিব পাৰোঁ ঠিক সেইদৰে চোৱা ইয়াতে কি আছে 2/x minus y 2/x minus y is equal to আমি কি লিখিব পাৰোঁ 2 into 1/x minus y হয়নে এইটো লিখিব পাৰোঁনে নাই আকৌ চোৱা ইয়াতে আছে কি 5/x ইয়াতে আছে 5/x minus y 5/x minus y ইয়াতে আমি কি লিখিব পাৰোঁ 5 into 1/x minus y গতিকে ইয়াতে চোৱা দুয়োটাতে 1/x minus y কমন আছে গতিকে আমি লিখিব পাৰোঁ 1/x minus y is equal to q হয়নে চোৱা সাইডত এইখিনি লিখি থবা তেতিয়া একো অসুবিধা নহয় চোৱা এতিয়া এইখিনি ধুনীয়াকৈ লিখি ল'বা সমাধান বুলি লিখি ল'বা সমাধান ধৰা হ'ল 1/x plus y is equal to p আকৌ 1/x minus y is equal to q হয়নে ইয়াতে যে ক'লোঁ 1/x plus y is equal to p আকৌ 1/x minus is equal to 1/x minus y is equal to q এতেকে চোৱা থেকে সমীকৰণ একটু আমি বনাই লওঁ যেহেতু 1/x plus চোৱা যেহেতু 1/x plus y is equal to p গতিকে p into 10 into p কি হ'ব ইয়াতে চোৱা 10p আকৌ ইয়াতে আছে 2 into x minus y is equal to q কি হ'ব প্লাছ twice q is equal to 4 আকৌ সমীকৰণ 2 সমীকৰণ 2টো চোৱা সমীকৰণ 2টো চোৱা ইয়াতে আছে কি 15/x plus y 15 into p 15p plus sorry minus 5/x minus y 5/x minus y is equal to 5q is equal to minus 2 जो कैमरा कैप्चर होता है ना सर -2
এতিয়া আমি কি কৰিম, 1 নম্বৰটো সমীকৰণ, এইটো আমি 3 নম্বৰ সমীকৰণ বুলি দিওঁ আৰু এইটোক আমি 4 নম্বৰ সমীকৰণ বুলি দিম। গতিকে 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণত পিৰ হকটো আমি পূৰণ কৰিম। এতেকে সমীকৰণ 3 ইনটু পিৰ হক 15 ইকুৱেল টু 15 ইনটু 10 150 প্লাছ 150 পি প্লাছ 2 ইনটু 15 30 কিউ ইকুৱেল টু 15 ইনটু 4 60। আকৌ চোৱা 4 নম্বৰ সমীকৰণটো আমি 3 নম্বৰ সমীকৰণৰ হকৰ লগত পূৰণ কৰিম। চোৱা ইয়াতে সেম হ'ব 15, আমি এইটোৱে বনাই ল'বৰ কাৰণে এইটো প্ৰচেছ কৰা হয়, এইটো অপনয়ন পদ্ধতি। মাইনাছ আছে 5 ইনটু 10 50 কিউ ইকুৱেল টু মাইনাছ 2 ইনটু 10 মাইনাছ 20 হয়নে। এতিয়া তুমি ইয়াৰে মানটো বদলাই দিয়া, ইয়াতে প্লাছ আছে মাইনাছ কৰি দিয়া, ইয়াতো মাইনাছ এইটো প্লাছ কেনচেল, এইটো মাইনাছ আছে এইটো প্লাছ কৰিব লাগিব, এইটো মাইনাছ আছে এইটো প্লাছ কৰিব লাগিব। গতিকে 30 আৰু 50 প্লাছ 80 কিউ ইকুৱেল টু মাইনাছ এইটো প্লাছ হৈ যাব, ইয়াতেও 80। গতিকে চোৱা কিউটো ৰাখি থৈ দিয়া, কিউটো সদায় এইফালে দিবা নহ'লে কনফিউজ হ'বা। 9 আৰু কিউৰ মাজত একো পাৰ্থক্য নাই দেখা দেখেই, গতিকে এইফালে টানিবা, আকৌ 9টো এইফালে টানিবা হয়নে। 9টো এনেকৈ দিবা আৰু কিউটো এনেকৈ দিবা, ঠিক আছে। চোৱা কিউটো ৰাখি থোৱা, 80টো এইফালে লৈ যোৱা, 80/80 80ক আমি 80ৰে এবাৰ কাটিব পাৰোঁ হয়নে। এতেকে কিউ ইকুৱেল টু 1। এতেকে কিউৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ, সমীকৰণ 3ত বহুৱাই পাওঁ, সমীকৰণ 3ত বহুৱাই পাওঁ। 3 নম্বৰ সমীকৰণটো আছিল 10p প্লাছ টুৱাইছ কিউ ইকুৱেল টু 4। গতিকে কিউৰ মানটো কি 1, 10p প্লাছ টুৱাইছ কিউ মানে 1 ইকুৱেল টু 4। গতিকে চোৱা 10p 2টো এইফালে লৈ যোৱা, মাইনাছ হ'ব 4 মাইনাছ 2, গতিকে কিমান হ'ব, ইয়াতে থাকিব p, 10টো এইফালে লৈ যোৱা, 4ৰ পৰা 2 মাইনাছ কৰিলে 2 থাকিব, ইয়াতে 10টো যায় ডিভাইড হ'ব, 2 1 জাৰ 2, 2 5 বা জাৰ 10। এতেকে p ইকুৱেল টু কিমান হ'ব 1/5। এতেকে চোৱা p আৰু কিউৰ মানটো পালোঁ আমি উলিয়াব লাগে কি x আৰু y ৰ মান হয়নে। এতেকে p আৰু কিউৰ মান ওলাল, এইখিনি এইটো পেজতে থাকক, তাৰে নেক্সট পেজত কৰোঁ। চোৱা p আৰু কিউৰ মান কিমান পালোঁ, এতেকে 1/x প্লাছ y ইকুৱেল টু কি আছিলে p হয়নে, আৰু 1/x মাইনাছ y ইকুৱেল টু পাইছিলোঁ কিউ। এতিয়া চোৱা 1/x প্লাছ y ইকুৱেল টু p মানে কিমান পাইছোঁ 1/5, 1/x মাইনাছ y ইকুৱেল টু কিউৰ মান আমি কিমান পাইছোঁ 1। এতেকে উল্টাই দিয়া, x প্লাছ y ইকুৱেল টু 5, ইয়াত হ'ব x মাইনাছ y ইকুৱেল টু 1। এইটো আমি সমীকৰণ 5, এইটো আছিল 4, এইটো দিম 5 আৰু এইটো দিম সমীকৰণ 6। এতিয়া চোৱা যেহেতু আমাৰ x আৰু y ৰ মান উলিয়াব লাগে, গতিকে এতিয়া আমি সমীকৰণ 5 আৰু 6টো যোগ কৰিম। এতেকে সমীকৰণ 5 যোগ 6, চোৱা x প্লাছ y প্লাছ যেহেতু যোগ কৰিম x মাইনাছ y ইকুৱেল টু হকবোৰ এইটো চাইডে যোগ কৰিম 5 প্লাছ 1, y কেনচেল, ইয়াতে থাকিব টুৱাইছ x ইকুৱেল টু 6, ইয়াতে x ইকুৱেল টু 6/2, 2 3 জাৰ 6। এতেকে আমাৰ xৰ মান কিমান ওলাল, এতেকে x ইকুৱেল টু 3। চোৱা এইখিনি অলপ দীঘল হ'ব, একো নাই, একেবাৰে সহজ। এতিয়া xৰ মান আমি 5 নম্বৰ বা 6 নম্বৰ সমীকৰণত বহুৱাই দিম। এতেকে xৰ মান 6 নং সমীকৰণত বা 5 নঙত দিয়া, 5 নং সমীকৰণত বহুৱাই পাওঁ, 5 নম্বৰ সমীকৰণটো আছিলে x প্লাছ y ইকুৱেল টু 5। এতেকে চোৱা xৰ মান কিমান পাইছোঁ আমি, yটো ৰাখি থৈ দিয়া, xটো এইফালে লৈ যোৱা, ইয়াতে প্লাছ আছে, ইয়াতে কি হ'ব মাইনাছ হ'ব, গতিকে -3। y ৰ মানটো ইয়াতে xৰ মানটো এইফালে লৈ গ'লোঁ, নহ'লে ইয়াতো বহাব পাৰিবা,
তোমালোকৰ পাজল লাগিব মই ইয়াতে বহাই দিওঁ এক্সৰ মান 3 প্লাছ y = 5 ইয়াতে প্লাছ 3 আছে সিফালে গ'লে কি হ'ব -3 এতেকে y = কিমান পালো আমি 2 এতেকে নিৰ্ণয় ৰৈখিক সমীকৰণৰ সমাধান হলে তেকে নিৰ্ণয় ৰৈখিক সমীকৰণৰ সমাধান সমাধান x = 3 y = 2 এটো হৈছে আমাৰ নিৰ্ণয় সমাধান তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰটো দিয়া আছে তাৰে পিছৰটো কি আছে 1 মিনিট চ তাৰে পিছৰ প্ৰশ্নটো চোৱা 1/x thrice x plus y plus 1/thrice x minus y = 3/4 আকৌ 1/2 into thrice x plus y minus 1/2 into thrice x minus y = -1/8 সমীকৰণটো প্ৰথমতে লিখি লওঁ চোৱা এইটোতো ধুনীয়াকৈ আছে চোৱা ইয়াতে আছে 1/thrice x plus y plus 1/thrice x minus y = 3/4 আকৌ দিয়া আছে 1/2 into thrice x plus y minus 1/2 into thrice x minus y thrice x minus y = -1/8 ইয়াতে চোৱা কি কমন আছে ইয়াতে আছে 1/thrice x plus y ইয়াতে আছে এইটো সমীকৰণতে আছে thrice x plus y 1 = আমি কি লিখিব পাৰো p লিখিম হয়নে আকৌ ইয়াতে চোৱা 1/thrice x minus y = আমি কি লিখিব পাৰিম যেহেতু ইয়াতেও আছে গতিকে চোৱা এইটো একেবাৰে সহজ সমাধান বুলি লিখি লোৱা সমাধান ধৰা হ'ল 1/thrice x plus y = p আৰু 1/thrice x minus y = q এতেকে সমীকৰণ 1 p plus q = 3/4 যেহেতু ইয়াতে 1/3x plus y = p ধৰিছোঁ আৰু 1/thrice x minus y = q ধৰিছোঁ গতিকে p plus q = 3/4 এইটোক দিম আমি 3 নম্বৰ সমীকৰণ নে 1 নম্বৰ সমীকৰণ এইটো আছিলে আমাৰ 1 নম্বৰ সমীকৰণৰ পৰা এইটো আমি 1 নম্বৰ সমীকৰণ বুলি লিখি লওঁ এইটোক আমি 2 নম্বৰ সমীকৰণ বুলি লিখি লওঁ সৰি ইয়াতে আমি 4 নম্বৰ বুলি নিদিওঁ ইয়াতে যেহেতু হৰ আছে হৰটোক আমি নোহোৱা কৰিব লাগিব হৰেৰে আমি আটাইকেইটাক পূৰণ কৰিব লাগিব 4 into p 4p plus 4 into q 4q = 4 into 3/4 4 cancel এতেকে চোৱা 4p plus 4q = 3 এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ আকৌ সমীকৰণ 2 ৰ পৰা আমি কি কৰিব পাৰোঁ ইয়াতে চোৱা 1/thrice x plus y 2 এটা ইনটু হৈ আছে গতিকে ইয়াতে আমি কৰিব লাগিব p/2 হ'ব minus q/2 q/2 = -1/8 এতেকে চোৱা 8টো ডাঙৰ আছে 8টোৰে আমি আটাইকেইটাক পূৰণ কৰিম 8 into p/2 minus 8 into q/2 = 8 into -1/8 8 cancel 2 এৰে 8ক 4 বাৰ কাটিব পাৰোঁ এতেকে চোৱা 4p minus 4q = -1 এইটোক দিম আমি 4 নম্বৰ সমীকৰণ এতেকে আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰিম এতেকে চোৱা 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণৰ হৰটো ইনটু কৰিম 4 =
16p প্লাছ 16q ইজ ইকুৱেল টু 12 আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত 3 নম্বৰ সমীকৰণটোৰ সহগটো ল'ম 16p মাইনাছ 16q ইজ ইকুৱেল টু -4 এতেকে আমি চিনবোৰ সলাই ল'ম ইয়াতে প্লাছ আছে মাইনাছ হ'ব কেনসেল ইয়াতে মাইনাছ আছে এটো প্লাছ হ'ব 32q ইজ ইকুৱেল টু মাইনাছ আছে প্লাছ হ'ব 16 ইয়াতে q2 ৰাখি থম 32 টো হেফালে লৈ যাম ইনটু আছে ডিভাইড হ'ব 6 1 jar 6 6 2 jar 32 এতেকে q ইজ ইকুৱেল টু হাফ এতেকে আমি qৰ মানটো যিকোনো এটা সমীকৰণত বহুৱাই দিম এতেকে সোৱা এতেকে qৰ মান সমীকৰণ 3 ত 4 ত বহুৱাই পাওঁ সমীকৰণ 4 ত বহুৱাই পাওঁ 4 নম্বৰ সমীকৰণটো আছিল 4p - 4q ইজ ইকুৱেল টু -1 এতেকে 4p - 4q qৰ মান হৈছে হাফ ইজ ইকুৱেল টু -1 2 2 4 এতেকে 2 * 1 1 4p ইজ ইকুৱেল টু -1 থাকিলে ইফালে আহি কি হ'ব -2 আছিল ইফালে আহি +2 হ'ব এতেকে p2 ৰাখি থৈ দিয়া ইফালে 4 টো লৈ যোৱা এটা 1 গলে 1 থাকিব 1/4 এতেকে p ইজ ইকুৱেল টু 1/4 এতেকে আমাৰ p ৰ মান আৰু q ৰ মান হে উলাল আমি উলিয়াব লাগে কি x আৰু y ৰ মান গতিকে সোৱা আমি p ধৰিছিলো সেইখিনি উলিয়াই লম 1/3x + y ইজ ইকুৱেল টু p আৰু 1/3x - 1 ইজ ইকুৱেল y ইজ ইকুৱেল টু q এতেকে সোৱা 1/3x + y ইজ ইকুৱেল টু p ৰ মান পাইছো আমি 1/4 আৰু 1/3x - y ইজ ইকুৱেল টু q ৰ মান পাইছো আমি হাফ এতেকে ভগ্নাংশটো উল্টাই দিম 3x + y ইজ ইকুৱেল টু 4 এটো হ'ব আমাৰ 5 নম্বৰ সমীকৰণ আকৌ 3x - y ইজ ইকুৱেল টু 2 এটো হ'ব আমাৰ 6 নম্বৰ সমীকৰণ এতেকে 5 নম্বৰ আৰু 6 নম্বৰ সমীকৰণটো আমি যোগ কৰি দিম এতেকে সমীকৰণ 5 আৰু সমীকৰণ 6 3x + y আকৌ প্লাস 3x - y ইজ ইকুৱেল টু 4 + 2 y cancel 6x is equal to 6 এতেকে x ৰাখি থৈ দিয়া ইফালে লৈ যোৱা 6/6 1 এতেকে x ৰ মান আমি 1 পালো এতেকে x ৰ মান 5 নং সমীকৰণত বহুৱাই পাওঁ সমীকৰণত বহুৱাই পাওঁ 5 নং সমীকৰণত বহুৱাই পাওঁ 5 নম্বৰ সমীকৰণটো আছিল 3x + y is equal to 4 এতেকে 3 * x ৰ মান কিমান পাইছো 1 + y is equal to 4 এতেকে সোৱা 3 * 1 3 হ'ব y টো ৰাখি থৈ দিয়া 3 ইফালে প্লাস হৈ আছে ইফালে গলে কি হ'ব মাইনাস হ'ব এতেকে y is equal to কিমান ওলাল 1 হয়নে এতেকে আমি এটা লাইন লিখি দিব পাৰো যে আমি x is equal to কিমান পালো 1 y is equal to 1 নিৰ্ণয় ৰৈখিক সমীকৰণজোৰৰ সমাধান সমীকৰণজোৰৰ সমাধান x is equal to 1 y is equal to 1 আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচ